ডুমৰিয়াত চিত্ৰাংকন আৰু শিল্পকলাৰ ওপৰত গ্ৰীষ্মকালীন কৰ্মশালা সম্পন্ন। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সৃজন গ্ৰাম শিক্ষাখণ্ডৰ অন্তৰ্গত ডুমৰিয়াৰ SNME স্কুলৰ প্ৰাংগণত সমষ্টি ভিত্তিত 15 দিনীয়া গ্ৰীষ্মকালীন চিত্ৰাংকন আৰু শিল্পকলা প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়। নৱগঠিত সৃজন গ্ৰাম সমষ্টি ভিত্তিত 5 জুলাইৰ পৰা আৰম্ভ হোৱা কৰ্মশালাখনত অঞ্চলটোৰ চৰকাৰী বিদ্যালয়সমূহৰ পৰা অংশগ্ৰহণ কৰা অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ আগবঢ়ায় দীপাংকৰ ৰায় আৰু অজয় মালুৱে। কৰ্মশালাখনৰ সামৰণি অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীয়ে নিজ হাতে প্ৰস্তুত কৰা বিভিন্ন আৰ্হিসমূহ পৰ্যবেক্ষণ কৰে বঙাইগাঁও জিলা সহকাৰী আয়ুক্তদ্বয় বিতুমণি চৌধুৰী আৰু দেৱাংগনা আইদেৱে। সৃজন গ্ৰাম খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া মনোজ কুমাৰ ফুকনে আধৰা সামৰণি অনুষ্ঠানত সহকাৰী আয়ুক্তদ্বয় বিতুমণি চৌধুৰী দেৱাংগনা আইদেৱে ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি সাৰুৱা ভাষণ আগবঢ়ায়। অনুষ্ঠানৰ শেষত শলাগৰ শৰাই আগবঢ়ায় CRCC ছাইদুল ইছলামে। ব্যুৰো ৰিপৰ্ট অৰুণোদয় আছাম। পৰিক্ৰমা বিভাগৰ উদ্যোগত সদৌ অসমতে আমাৰ 126টা সমষ্টিভিত্তিক কিছুমান সাংস্কৃতিক কৰ্মশালা অনুষ্ঠিত হৈ আছে। তাৰ ভিতৰতে উত্তৰ শালমা মহকুমাৰ ভিতৰত আমি যিটো 17 নং সৃজন গ্ৰাম LAC আছে, বিধানসভা আছে, এই বিধানসভাৰ অন্তৰ্গত এইখন বিদ্যালয় SNM মেমৰিয়েল ডুমৰিয়া ME স্কুল। এই স্কুলৰ ভিত্তিক আমি এই অঞ্চলৰ চৰকাৰী খণ্ডৰ যিমানবিলাক স্কুল আছে ক্লাছ 4ৰ পৰা 8লৈকে ছাত্ৰ-ছাত্ৰীক আমি ইয়াতে মাতিছিলোঁ। বিশেষকৈ তেওঁলোকে আৰ্ট এণ্ড ক্ৰাফ্ট দিছিলোঁ। আমি আৰ্ট এণ্ড ক্ৰাফ্টৰ কাৰণে আমাৰ মাজত আছে আমাৰ ইণ্টাৰনেশ্যনেল আৰ্টিষ্ট দীপাংকৰ ৰয়, লগতে তেখেত সহায় কৰিবলৈ আছে আমাৰ অজয় মালু, তেখেতৰ ক্ৰাফ্টত কাম কৰিছে। গতিকে এই 15 দিন আমাৰ ল'ৰা ছোৱালীখিনিক যে শিক্ষা দিলে, সাধাৰণতে আমাৰ লিমিট আছিল 30 জন, কিন্তু 30 জন লিমিটৰ আমাৰ এই ল'ৰা ছোৱালীখিনিৰ যিটো আগ্ৰহ, এই আগ্ৰহ দেখি আমি 35টাও ৰাখিবলৈ বাধ্য হ'লোঁ। কাৰণ ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কথা আছে। 50 জন আছিল, কিন্তু আমি শেষৰ ফালে অলপমান 35-38জন থাকিলে। যিয়ে নহওক, তেওঁলোকৰ যিটো আগ্ৰহ, সেই আগ্ৰহটোক আমি মানে মাৰি পেলাব নিবিচাৰিলোঁ। গতিকে তেওঁলোকে যাতে শিকে, আৰু দেখিলোঁ এই 15 দিনৰ ভিতৰতে এই অঞ্চলটো আমি এনে শিক্ষাগতভাৱে অলপমান পিছপৰা বুলি আমি ভাবোঁ আন অঞ্চলতকৈ, অলপ মানে ফৰৱাৰ্ড জেগাতকৈ। কিন্তু এই ল'ৰা ছোৱালীখিনিয়ে যিটো আৰ্ট আঁকিছে বা যিবিলাক ক্ৰাফ্ট কৰিছে, এই ক্ৰাফ্ট এতিয়া তোমালোকে দেখিলে যে এছিষ্টেণ্ট কমিশ্যনাৰেও নিজেও ভাল পায়, দুটামান তাৰ ক্ৰাফ্টৰ নমুনা লৈ গৈছে। গতিকে এই যিখিনি আহিছে ল'ৰা ছোৱালীখিনিৰ প্ৰতিভাখিনি বিকাশ হৈছে, যিটো আৰু ভৱিষ্যতে এনেধৰণৰ কৰ্মশালাৰ যোগেদি আমাৰ এই অনগ্ৰসৰ চৰকাৰী স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে যাতে ভাল জেগাত ভাল পাৰফৰ্মেঞ্চ কৰিব পাৰে, তাৰ কাৰণে যাতে অনুপ্ৰেৰিত হয়, তাৰ কাৰণে এই অনুষ্ঠানটো কৰা হৈছে। আৰু মই ভাবিছোঁ দীপাংকৰ এইখিনি ক্ষেত্ৰত ছাকচেছ হৈছে, আৰু তেখেতে ছাকচেছ হোৱাৰ কাৰণে আমি ছাকচেছ হৈছোঁ আৰু জিলা প্ৰশাসন ছাকচেছ হৈছে। ধন্যবাদ। বহুত আগ্ৰহী তেওঁলোকে, এটা ছবি আঁকিবলৈ আৰু এটা লাগে, আৰু এটা লাগে, শেষে নহয়। 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা আঁকাৰ পিছতো আৰু লাগেই তাহাঁতক। এই 15 দিনত যিখিনি শিকোৱা হ'ল, তেওঁলোকক যদি আৰু বেছিকৈ শিকোৱা হয়, ভাল মানে জনা মানে ভাল আৰ্টিষ্ট হ'ব পাৰিব আৰু ভৱিষ্যতে। মই বিশেষ একো নকওঁ, কিন্তু নেক্সট প্ৰগ্ৰেম পাতিলে আৰু ভাল হয়। প্ৰগ্ৰেমবিলাক কৰি ভালো লাগে। আৰু ইমান গৰমত, ছামাৰ ভেকেশ্যন গৰমত দিয়াতকৈ ভাল ঠাণ্ডা ছিজনত দিলে বেছি ভাল হয় প্ৰগ্ৰেমবিলাক। এতিয়া ধৰক গভৰ্ণমেণ্টৰ এটা ছিষ্টেম থাকে, এতিয়া ছামাৰ ভেকেশ্যন প্ৰগ্ৰেম যেতিয়া কৰিছে, আৰু ডেভেলপ হওক ল'ৰা ছোৱালীখিনি, আৰু ভালকৈ শিকাৰ আগ্ৰহ বাঢ়ক তেহঁতৰ, আৰু প্ৰেক্টিছ কৰক। মই ষ্টুডেণ্টখিনিৰ কাৰণে এইখিনিয়ে মানে আশীৰ্বাদ কৰাৰ নিচিনা আৰু। ধন্যবাদ। অভিভাৱিকাসকলৰ উদ্যোগত বঙাইগাঁও জিলা প্ৰশাসনৰ আছে। তাৰ কাৰণে আমি 2জন প্ৰশিক্ষক দিছিলোঁ। আমাৰ মাজত আছে দীপাংকৰ ৰয়, তেখেতে গোটেইখিনি শিকাইছিল, আৰু আছে অজয় মালু। আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ।
বেছি সময় নকৰোঁ, আমি কথা দি আনিছোঁ, তাতে গৰমো হৈছে, বেছি কথা কৈ লাভ নাই। ড্ৰয়িংবিলাক দেখুৱা ড্ৰয়িংবিলাক